এই মুহূৰ্তত মই উপস্থিত আছোঁ শিৱসাগৰৰ অসামৰিক চিকিৎসালয়। দুখীয়া দৰিদ্ৰ লোকৰ বাবে শিৱসাগৰৰ একমাত্ৰ ভৰসাস্থলী শিৱসাগৰৰ অসামৰিক চিকিৎসালয়। কিন্তু বৰ্তমান সময়ত শিৱসাগৰৰ অসামৰিক চিকিৎসালয়খনৰ বৰ্তমান সময়ত কিটো পৰিস্থিতিত আচলতে চলি আছে বা ৰাজ্যখনৰ যিটো স্বাস্থ্য বিভাগৰ কথা মুখ্যমন্ত্ৰীয়ে ঢাক ঢোল বজাই থাকে, সেই স্বাস্থ্য বিভাগটো কিদৰে চলি আছে আমি তাৰ প্ৰতিচ্ছবিসমূহ আমি পোনপটীয়াকৈ আজি শিৱসাগৰৰ পৰা পোনপটীয়াকৈ দেখাম। শিৱসাগৰৰ অসামৰিক চিকিৎসালয়ত আছোঁ। মই ইতিমধ্যে কৈছোঁৱে যে দৰিদ্ৰ দুখীয়া লোকৰ বাবে একমাত্ৰ ভৰসাস্থলী শিৱসাগৰৰ অসামৰিক চিকিৎসালয়। আৰু শিৱসাগৰৰ অসামৰিক চিকিৎসালয়খনৰ যিটো আন্তঃগাঁথনিৰ কথা ক'বলৈ যাওঁ, তেতিয়াহ'লে আন্তঃগাঁথনি সেই তাহানিৰ দিনতে বনোৱা শিৱসাগৰ যি অসামৰিক চিকিৎসালয়, সেই একেদৰে আচলতে শিৱসাগৰ অসামৰিক চিকিৎসালয় বনি আছে। কিন্তু এই মুহূৰ্তত যদি মই কিছু কথা বতৰা যদি উল্লেখ কৰিব যাওঁ, শিৱসাগৰৰ অসামৰিক চিকিৎসালয়ত যদি আপুনি সৰ্বমুঠ ডক্টৰৰ যিটো পদৰ কথা কয়, তেতিয়াহ'লে সৰ্বমুঠ ডক্টৰৰ পদৰ সংখ্যাসকল 31জন। তাৰে 28জন আছে, 3টা পদ সম্পূৰ্ণৰূপে খালী। তাৰে এটা মেডিচাইন, যিটো আটাইতকৈ গুৰুত্বপূৰ্ণ এটা বিভাগ। এখন অসামৰিক চিকিৎসালয়ৰ গুৰুত্বপূৰ্ণ বিভাগ হৈছে মেডিচাইন বিভাগ। আৰু এই মেডিচাইন বিভাগৰ যিগৰাকী ডক্টৰ, সেই ডক্টৰগৰাকী আজি বহুত দিন ধৰি নাই। তাৰ সমান্তৰালভাৱে হাৰ্টৰ এজন ডক্টৰ, তাৰ সমান্তৰালভাৱে পেথলজিৰ এজন ডক্টৰ। আৰু তাৰপিছত যদি মই কওঁ, তেতিয়াহ'লে চিকিৎসক 3টা পদ, সহমেট্ৰন 2গৰাকী, ষ্টাফ নাৰ্ছ 2গৰাকী, UCG টেকনিচিয়ান 2টা, ICU টেকনিচিয়ান 4টা আৰু চতুৰ্থ বৰ্গৰ 4টা। এই গোটেইসমূহ সম্পূৰ্ণ এই যিসমূহ পদ আছে, সেই পদসমূহ খালী হৈ আছে। ইয়াৰ পৰা জানিব পৰা গৈছে যে শিৱসাগৰ অসামৰিক চিকিৎসালয়খনত বৰ্তমান সময়ত কিদৰে আচলতে চলি আছে। শিৱসাগৰ অসামৰিক চিকিৎসালয়খনক লৈ চৰকাৰখনে হওক বা শিৱসাগৰ জিলা প্ৰশাসনে হওক কোনো ধৰণৰ গুৰুত্ব প্ৰদান নাই যে, সেই কথাটো একমাত্ৰ স্পষ্ট হৈ গৈছে। বিভিন্ন সময়ত বিভিন্ন দল সংগঠন আছে, শিৱসাগৰৰ দল সংগঠনসমূহে প্ৰতিবাদ কৰি আহিছে, প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আহিছে। তাৰপিছতো যেন এই শিৱসাগৰৰ অসামৰিক চিকিৎসালয়খনত মাহীয়াই দৃষ্টিৰে চাইছে এই বিজেপি নেতৃত্বাধীন চৰকাৰখনে। পাৰ্থ গগৈ আছে আটাচুৰ, মই তেওঁৰ পৰা আচলতে পোনপটীয়াকৈ জানিব বিচাৰিম। আমি বাৰম্বাৰ বাতৰি কৰি আহিছোঁ শিৱসাগৰ অসামৰিক চিকিৎসালয়ক লৈ, কিন্তু শিৱসাগৰ অসামৰিক চিকিৎসালয়খনৰ যিসমূহ পদ খালী হৈ আছে, পদসমূহৰ কথা মই ইতিমধ্যে উল্লেখ কৰিছোঁ। আৰু শিৱসাগৰৰ এই অসামৰিক চিকিৎসালয়খনৰ যিটো আন্তঃগাঁথনি, সেই আন্তঃগাঁথনিটোৰ কথা মই ইতিমধ্যে কৈছোঁ। কাৰণ তাহানিৰ দিনতে বনোৱাই এই অসামৰিক চিকিৎসালয়খন সেইদৰে চলি আছে। কি ক'বা এই মুহূৰ্তত? নিশ্চয়কৈ শিৱসাগৰ অসামৰিক চিকিৎসালয় বহু সমস্যাই আচলতে জড়িত। আমি দেখিবলৈ পালোঁ যে বিভিন্ন সময়ত ইয়াৰ যিটো খোৱা পানীৰ সমস্যা, ইয়াৰ যিটো কাৰেণ্টৰ সমস্যা, ইয়াৰ যিটো সামগ্ৰিক পৰিৱেশ, যিটো অপৰিষ্কাৰ যিটো পৰিৱেশ, আচলতে এই ক্ষেত্ৰত যথেষ্টখিনি কৰণীয় আছে বুলি আমি ভাবোঁ। তাৰ সমান্তৰালকৈ যদি আমি এটা বস্তু চাওঁ, প্ৰতিটো মেচিন আচলতে ইয়াত প্ৰতি মুহূৰ্ততে আচলতে বিকল হৈ থকা আমি শুনিবলৈ পোৱা যায়। এটা আল্ট্ৰাচাউণ্ডৰ ৰিপৰ্ট ল'বৰ কাৰণে 7ৰ পৰা প্ৰায় 10 দিন সময় ইয়াত মানুহে ৱেইট কৰিবলগীয়া পৰিৱেশ পৰিস্থিতি এইখন শিৱসাগৰ অসামৰিক চিকিৎসালয়ত হয়। গতিকে এটা কথা আমি ক'বই লাগিব, যিটো সময়ত আচলতে অতি দৰিদ্ৰ সীমাৰেখাৰ তলৰ আচলতে যিসকল লোক আছে, তেওঁলোকে ৰোগৰ পৰা আচলতে উপশম পোৱাৰ উদ্দেশ্যে আচলতে এই চিকিৎসালয়লৈ আহে। কিন্তু আমি দেখিবলৈ পালোঁ যে ইয়াত যি ৰোগীৰ অনুপাতে বিপৰীতে আচলতে যিমান সংখ্যক ইয়াত চিকিৎসক থাকিব লাগে, সিমান সংখ্যক আচলতে ইয়াত চিকিৎসক ইয়াত থকা নাই। গতিকে এই ক্ষেত্ৰত আমি ভাবিম যে চৰকাৰৰ কোনোবাখিনিত নহয় কোনোবাখিনিত তেওঁলোকে দায়িত্বৰ পৰা আচলতে তেওঁলোক পিছ পৰি আছে বুলি আমি ভাবিম। গতিকে আমি টাইমছ অফ ইণ্ডিয়া এটা কথা স্পষ্ট ভাষাৰে কৈছোঁ, বৰ্তমান সময়ৰ লগত খাপ খোৱাকৈ আচলতে শিৱসাগৰ অসামৰিক চিকিৎসালয়খনৰ লগত কৰিবলগীয়া যথেষ্টখিনি কাম আছে। আৰু অনতিপলমে আচলতে এইবোৰ যিসমূহ আচলতে প্ৰতিটো যি পৰীক্ষা নিৰীক্ষা কৰা যিবোৰ মেচিন আছে, আচলতে প্ৰতিটো মেচিন আচলতে ইয়াত প্ৰতি মুহূৰ্তত আছে বিকল হৈ থকা আমি শুনিবলৈ পাওঁ। গতিকে আমি সময় থাকোঁতে আচলতে তৎকালীন এটা ব্যৱস্থাৰ মাজৰে আচলতে আমাৰ ইয়াৰ অধ্যক্ষ মহোদয় আৰু আমাৰ বিভাগীয় কৰ্তৃপক্ষই জিলা প্ৰশাসনক আমি দাবী উত্থাপন কৰিছোঁ, এই যাতে চিকিৎসালয়খন যাতে নৰ ওপৰত সজাই তোলে, তাৰ আমি আশা প্ৰকাশ কৰিছোঁ। মুজাক্কিৰ, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ।